হৰক চিলিকে চন্দ্ৰ সূৰ্য তৰা দিন ৰাতি একাকাৰ কৰি বুদ্ধদেৱৰ বাণীত জীৱন সুন্দৰ হয় মানুহৰ দুখ আঁতৰি পিতৃ সুধন মাতৃ মহামায়াই জন্ম দিয়ে গৌতম বুদ্ধক তিনি ব্যক্তি দেখি তপস্যাত মগ্ন হয় বিহাৰৰ বুদ্ধি বৃক্ষৰ তলত বিহাৰৰ বুদ্ধি বৃক্ষৰ তলত পৃথিৱী দুখময় মানুহ আশাময় সেই দুখৰ উৎপত্তি হয় লোভ মোহ আকাংক্ষাকে দমন কৰি যিজনে লোভ মোহ আকাংক্ষাকে দমন কৰি যিজনে তেওঁৰে মুক্তি হয় তেওঁৰে মুক্তি হয় হৰক চিলিকে চন্দ্ৰ সূৰ্য তৰা দিন ৰাতি একাকাৰ কৰি বুদ্ধদেৱৰ বাণীত জীৱন সুন্দৰ হয় মানুহৰ দুখ আঁতৰি বুদ্ধদেৱৰ বাণীত জীৱন সুন্দৰ হয় মানুহৰ দুখ আঁতৰি পুণ্যভূমি ভাৰতবৰ্ষ মহাপুণ্য ধাম বুদ্ধদেৱে ৰাখি থৈছে মুকুতিৰ অনুপান বুদ্ধ ধৰ্মৰ উপাসক হীন জন মহাজন বুদ্ধ ধৰ্মৰ উপাসক হীন জন মহাজন এক চিতে লোৱা বান্ধৈ শ্ৰী বিষ্ণুৰ নাম এক চিতে লোৱা বান্ধৈ শ্ৰী বিষ্ণুৰ নাম জীৱন সুন্দৰ কৰা শুনি বুদ্ধৰ বাণী পাইব মন তৰলকে বৈকুণ্ঠপুৰী অন্তৰাত্মা শুদ্ধ কৰি অন্তৰাত্মা শুদ্ধ কৰি সুখ দুখ উপহাৰ লৈ অন্তৰাত্মা শুদ্ধ কৰি সুখ দুখ উপহাৰ লৈ ঘৃণা প্ৰেমেৰে শেষ কৰিব পাৰি ঘৃণা প্ৰেমেৰে শেষ কৰিব পাৰি অহিংসাই পৰম ধৰ্ম বুদ্ধদেৱৰ মন্ত্ৰ মানুহৰ অহংকাৰ বাধা উন্নতিৰ জীৱনত আশাৰ বন্তি জীৱনত আশাৰ বন্তি কোনোবাই জ্বলাই দি জীৱনত আশাৰ বন্তি কোনোবাই জ্বলাই দি সেই পোহৰত নিজেও আলোকিত হ'ব
ভারতবর্ষ মহাপূর্ণ ধাম। বুদ্ধদেবে রাখি থৈছে মুকুটির অনুপান। বুদ্ধদেৱৰ বুদ্ধ ধৰ্ম ৰূপাকক হীন জন মহাজন। বুদ্ধ ধৰ্ম ৰূপাকক হীন জন মহাজন। একচিতে লোৱা বান্ধৈ শ্ৰী বিষ্ণুৰ নাম। একচিতে লোৱা বান্ধৈ শ্ৰী বিষ্ণুৰ নাম। একচিতে লোৱা বান্ধৈ শ্ৰী বিষ্ণুৰ নাম।